নমস্কাৰ। মই পোনপ্ৰথমে আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে ভোগালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক মহাবীৰ চিলাৰায় দিৱসৰ উপলক্ষে ওপৰালি কচু ৰাজবংশী সন্মিলনীয়ে এইবেলি অতি মহা আড়ম্বৰপূৰ্ণভাৱে ওপৰালি নামঘৰ প্ৰাংগণত আমি বিভিন্ন কাৰ্যসূচীৰে দিৱসটি চলাই নিয়াৰ কাৰণে মনস্থ কৰিছোঁ। তাত এখন চিত্ৰাংকন প্ৰতিযোগিতা হ'ব চিলাৰায়ৰ প্ৰতিচ্ছবিৰ ওপৰত। দ্বিতীয়তে চিলাৰায়ৰ বিস্তৃত জীৱনীৰ ওপৰত এখনি ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। তাৰোপৰি আমি সেইদিনাৰ দিনটো এখন মুকলি সভা, শোভাযাত্ৰা আদিৰে গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ যোজা কৰিছোঁ। গতিকে সমূহ ৰাইজক আমাৰ এই দিৱসটো পালন কৰাৰ সুবিধাৰ্থে সহায় সহযোগ কৰিবলৈ মই আপোনালোকৰ জৰিয়তে ৰাইজক অনুৰোধ জনাইছোঁ। হয়, আমাক 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ সম্পৰ্কে আমাৰ বহুতো আন্দোলন, বহুতো প্ৰতিবাদ ইতিমধ্যে আমি কৰিলোঁ বা চৰকাৰৰো অলপ গা লৰিছে, কিন্তু আমাক মানে বহুদিন পিছুৱাই এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনৰ পিছত হ'ব বুলিহে আমাক এতিয়া মানে তেওঁলোকে কথা দিলে। গতিকে আমি আশা কৰিছোঁ নিৰ্বাচনৰ আগমুহূৰ্তত হ'লেও আমি জনজাতীয়কৰণ পাম বুলি আমি প্ৰত্যেকেই সমূহ জাতিগতভাৱে আমি প্ৰত্যেকেই কামনা কৰিছোঁ। ধন্যবাদ।